নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 3 জুলাই। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। ফাইনেল ডেট প্ৰকাশ পালে পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ ধনৰাশি। অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ডাঙৰ ঘোষণা কৰা হৈছে। লগতে লাখ লাখ দুখীয়াৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুখীয়াসকলৰ একাউণ্টত 15,000 টকা প্ৰদান কৰিব। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদমেলযোগে। লগতে লাখ লাখ মহিলাই লাভ কৰিব প্ৰত্যেক মাহতে 2,000 টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এই আঁচনিৰ সুবিধা আপুনি লাভ কৰিব। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাই দিব 10,000 টকা। 1 আগষ্টৰ পৰা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত এই টকা প্ৰদান কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ 20 নম্বৰ দুই আগষ্টৰ ভিতৰত ভাগ্য উদয় হ'ব দেশৰ কোটি কোটি কৃষকৰ। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ। লগতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এইমাত্ৰ জাননী প্ৰকাশ কৰিলে। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। লগতে কিমান তাৰিখত আপোনাৰ বেংক একাউণ্টত পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি প্ৰদান কৰা হ'ব। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব পিএম কিষাণৰ ধন। আজি এই পিএম কিষাণৰ ৱেবছাইটত কৃষকসকলক KYC তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰথমতে আপুনি প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব আপুনি অভিযোগ। ছেভ কৰি লওক অন 526 নম্বৰ। চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 1800115526 আৰু 0112338 নম্বৰ। এই 3টা নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। pmkisan@ict@gov.in মেইল কৰি দিব পাৰিব আপোনাৰ অভিযোগ। যিসকল কৃষকৰ কিবা সমস্যা আছে অতি শীঘ্ৰে আপুনি সমাধান কৰিব পাৰিব এইকেইটা নম্বৰত যোগাযোগ কৰি। এইবাৰ বহু লোকৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। পিএম কিষাণৰ বিশেষ তালিকা প্ৰকাশ কৰিছে চৰকাৰৰ ফালৰ পৰা। অতি শীঘ্ৰে তালিকা চাওক আপোনাৰ নাম আছে নে নাই। তালিকাত নাম নাথাকিলে আপোনাৰ একাউণ্টত আপুনি পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি নাপাব। লগতে পিএম কিষাণৰ ৱেবছাইটত গৈ প্ৰথমতে আপুনি চেক কৰক আপোনাৰ ষ্টেটাছত কি লিখা আছে। পেমেণ্ট প্ৰচিড বুলি দেখুৱাইছে নেকি। যদি পেমেণ্ট প্ৰচিড বুলি দেখুৱাইছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি লাভ কৰিব। KYC নকৰাসকলৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান নকৰে। চৰকাৰৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। KYC নকৰা কৃষকৰ কটা যাব নাম আৰু তাৰ বাবে অতি শীঘ্ৰে কৃষকসকলক KYC কৰিবলৈ আহ্বান জনাইছে। যদি আপুনি নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিছিলে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি KYC কৰক। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নহ'লে কৰ্তন হ'ব আপোনাৰ নাম। যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হোৱা নাই অতি শীঘ্ৰে কৰাই ৰাখক। প্ৰথমতে আপুনি ষ্টেটাছ চেক কৰক আপোনাৰ এইকেইটা সমস্যা ইয়েছ আছে নে নো আছে। প্ৰথমতে আপুনি চেক কৰক। একাউণ্টৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অপশ্যনত বন্ধ হৈ থাকিলে নাপাব ধনৰাশি। যদি আপোনাৰ DBT ট্ৰান্সফাৰ মাধ্যমটো বন্ধ হৈ আছে অতি শীঘ্ৰে আপুনি অন কৰক বেংকত গৈ। এইকেইটা কাম যদি আপোনাৰ কৰা হ'লে অতি শীঘ্ৰে কৰাই ৰাখক। কৃষিভূমিৰ সঠিক আৰু শুদ্ধ তথ্য নথকা কৃষকে নাপাব পিএম কিষাণৰ ধনৰাশি। কোনবোৰ কৃষকৰ একাউণ্টত পিএম কিষাণৰ টকা প্ৰদান কৰিব আৰু কোনে টকা নাপাব। অৱশেষত চৰকাৰৰ ফালৰ পৰা স্পষ্টীকৰণ প্ৰকাশ কৰিছে। অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপুনি পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে যোগ্য হিতাধিকাৰীসকলে অতি শীঘ্ৰে এইকেইটা কাম কৰিব পাৰে। তাৰপিছত অসমবাসীৰ ৰাজত্বলৈ চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 15 আগষ্টত ৰাজ্যত নতুনকৈ গঠন হ'ব 10খন সমজিলা। বৰকল, ছয়গাঁও, পলাশবাৰী। কেৱল ইয়াৰ নহয়, বৰজলা, ৰঙাপাৰা আৰু মাকুম, ডিপগৈ, টিয়ক, মৰিয়নি, থলাই, দুধনৈয়ে পাব সমজিলাৰ মৰ্যাদা। স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰে জনসাধাৰণক দিব এই উপহাৰ। জনসাধাৰণৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। এই পদক্ষেপৰ প্ৰশাসনিক কাম কাজ সহজ হোৱাৰ আশা চৰকাৰৰ। জনসাধাৰণৰ বাবে চৰকাৰী কাম কাজৰ প্ৰক্ৰিয়াও হৈ পৰিব অতি সহজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনালে এই কথা। হয় বন্ধু-বান্ধৱীসকল, ইয়াৰ বিষয়ত জনতাই কি ক'ব, জনতাৰ সুবিধা হ'ব নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। কিয়নো 15 আগষ্টত ৰাজ্যত নতুনকৈ গঠন হ'ব 10খন সমজিলা।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ধুবুৰীত আকৌ ভয়ংকৰ পৰিস্থিতি ধুবুৰীত জাৰি কৰা হৈছে 163/1 ধাৰা যথমতে ঘৰৰ পৰা ওলাই নাহিব জিলা প্ৰশাসনে জাৰি কৰিছে কঠোৰ জাননী ৰাজহুৱা স্থান ৰাস্তা ঘাট আদিত বিক্ষোভ প্ৰদৰ্শনত নিষেধাজ্ঞা প্ৰশাসনৰ 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব কোনো স্থানত শোভাযাত্ৰা সভা সমিতি আদি অনুষ্ঠিত কৰিবলৈ ল'ব লাগিব দণ্ডাধীশৰ অনুমতি ৰাজহুৱা স্থানত অস্ত্ৰ বা লাঠিকে ধৰি যিকোনো মৰণাস্ত্ৰক লৈ ফুৰাটো নিষিদ্ধ কৰা হৈছে পথ অৱৰোধ ধৰ্মঘটৰ লগতে পোষ্টাৰ লগোৱা দেৱালত লিখন বা প্ৰতিমূৰ্তি দাহ কৰা টায়াৰ জ্বলোৱা নিষেধাজ্ঞা আৰোপ কৰা হৈছে অসামৰিক লোকে সেনাবাহিনীৰ পোছাক পিন্ধিব নোৱাৰিব ব্যৱহাৰ প্ৰতিষ্ঠান বা যান বাহন আদিৰ পৰা চান্দা উঠোৱাটো নিষেধাজ্ঞা প্ৰশাসনৰ ধুবুৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই নিষেধাজ্ঞা ধুবুৰীত আকৌ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সকলো সাৱধান হওক অন্যথা পৰিব ভয়ংকৰ বিপদত তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যত গৰ্জন এইবাৰ সংখ্যালঘু দল সংগঠনৰ অসম বাংলাদেশীৰ চৰণীয়া পথৰ নহয় কেইবাটাও গুৰুত্বপূৰ্ণ হুংকাৰ প্ৰদান কৰিছে অসমৰ পৰা খেদি পঠিয়াওক বাংলাদেশীক 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল বাংলাদেশী অসমলৈ আহিছে তেওঁলোকক বহিষ্কাৰ কৰিব লাগে আইনগতভাৱে বহিষ্কাৰ কৰিব লাগে অসম বাংলাদেশীৰ চৰণীয়া পথৰ নহয় বাংলাদেশীৰ হৈ নেমচিয়ে অকালতি নকৰে বাংলাদেশীৰ হৈ নেমচিয়ে দালালি নকৰে অসমৰ পৰা চৰকাৰে বাংলাদেশী খেদি পঠিয়াওক এনেকৈ হুংকাৰ প্ৰদান কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিতৰ বাবে আহি গ'ল ভাল খবৰ প্ৰতিগৰাকী উচ্ছেদিত সংখ্যালঘু পৰিয়ালে লাভ কৰিব মাটি আৰু ঘৰ গোৱালপাৰা ধুবুৰী চাপৰ পাইকান লখিমপুৰ আদি সকলো ঠাইৰ উচ্ছেদিতে লাভ কৰিব ঘৰ আৰু মাটি কংগ্ৰেছ চৰকাৰ আহিলে এই সকল উচ্ছেদিতে লাভ কৰিব ঘৰ আৰু মাটি অন্ন বস্ত্ৰ বাসস্থান যোগান ধৰা মূল কাম কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে কৰিলে ডাঙৰ মন্তব্য ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিতৰ বাবে আহি গ'ল ভাল খবৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এফালে উচ্ছেদ আনফালে প্ৰৱেশ কৰিছে সন্দেহজনক নাগৰিক উচ্ছেদৰ মাজতে অসমত দেখা গৈছে ভয়ংকৰ দৃশ্য টালি টোপলা বান্ধি অসমত প্ৰৱেশ কৰিছে সন্দেহজনক লোক ৰেল ষ্টেচন ভৰি পৰিছে জাকে জাকে সন্দেহজনক লোকেৰে আৰক্ষীৰ একশৰ 8 বাংলাদেশীক গ্ৰেপ্তাৰ নিউ বঙাইগাঁৱত 8 বাংলাদেশীক গ্ৰেপ্তাৰ নিউ বঙাইগাঁৱত কৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা বঙাইগাঁও আৰক্ষী আৰু জিআৰপিৰ অভিযানত গ্ৰেপ্তাৰ 8 কেইটা বাংলাদেশী আৰক্ষীৰ জালত বাবু শ্বেখ কেৱল এয়াই নহয় আশৰাফুল হক আৰু আলামিন আলী মামুন শ্বেখ কেৱল এয়াই নহয় মোহাম্মদ আলী ৰুহুল আমিন মুছৰফ আলী আৰু আছাৰুল হকক গ্ৰেপ্তাৰ কৰা হৈছে বাংলাদেশৰ সীমান্ত অতিক্ৰম কৰি মেঘালয় হৈ অসমত কৰিছিল প্ৰৱেশ আৰু সন্দেহজনক নাগৰিক অসমত প্ৰৱেশৰ খবৰৰ পিছতে কঠোৰ হৈ পৰিছে প্ৰশাসন নিউ বঙাইগাঁৱত আৰম্ভ ৰেল যাত্ৰীক তন্নতন্নকৈ তালাচী জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছে মাৰাথন অভিযান বৰ্হিৰাজ্যৰ পৰা অহা সকলো যাত্ৰীৰ নথিপত্ৰ তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে যাত্ৰীসকলৰ অধিকাংশই বিশেষ সম্প্ৰদায়ৰ শ্ৰমিক আছিল নিউ বঙাইগাঁৱৰ পৰা ধুবুৰী গোৱালপাৰা বৰপেটালৈ যায় এই সকল শ্ৰমিক বুলি মন্তব্য কৰা হৈছে হয় বন্ধু-বান্ধৱীসকল এটা বিশেষ খবৰ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি উচ্ছেদ চলাইছে চৰকাৰে ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ হুংকাৰ প্ৰদান কৰিছে উচ্ছেদক লৈ ন্যায়ালয়ক বিপদে পৰিচালিত কৰিছে বিজেপি চৰকাৰে বন্দুকৰ বয় দেখুৱাই উচ্ছেদিতক খেদি পঠিয়াইছে প্ৰশাসনে মাটি খালি কৰিবলৈ প্ৰশাসনক গুলি কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে পাইকনত বেদখলকাৰীৰ ওপৰত গুলীচালনা কৰিছিল আৰক্ষীয়ে পাইকনৰ বনাঞ্চলত কেনেদৰে চৰকাৰী বিদ্যালয় থাকিব পাৰে বুলি প্ৰশ্ন কৰিছে এতিয়া ৰকিবুল হুছেইনে উচ্ছেদৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন সংবাদমেলযোগে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৰকিবুল হুছেইনে ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি উচ্ছেদ চলাইছে চৰকাৰে হয় বন্ধু-বান্ধৱীসকল ৰকিবুল হুছেইনে যিকেইটা ডাঙৰ মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ মিয়া মুছলমানৰ ন্যায়ক লৈ গজৰি উঠিল আছাদুদ্দিন অচি মিয়া মুছলমানক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে হিমন্ত বিশ্ব শৰ্মাই জুলাই মাহতে 7,000 মুছলমান পৰিয়ালক গৃহহীন কৰিছে চৰকাৰে ধুবুৰী লখিমপুৰ নলবাৰী গোৱালপাৰাত চলাইছে অমানৱীয় উচ্ছেদ সংবিধান নামানি হিমন্ত বিশ্ব শৰ্মাই চলাইছে বুলডোজাৰ মিছন বসুন্ধৰাত কিয় সাঙুৰি লোৱা নাই
বাংলাভাষী মুছলমানক নিৰ্বাচনত জয়ী হ'বলৈ ভূমিহীন মানুহক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মিয়া মুছলমানৰ ন্যায়ক লৈ গোজৰো দিছে আছাদুদ্দিন অছিয়ে। বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।